আমি সকলোৱে জানো যে যোৱাকালি ধৰক গুৱাহাটীখন পৰা উত্তাল হৈছিল, ফেচবুকটো চাব নোৱাৰে, টিভি চাব নোৱাৰে। বিষয়টো কি আছিল আপোনাৰ যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ বিষয়। আৰু গ্ৰেপ্তাৰ কিয় কৰিছিল আমি সকলোৱে জানো যে তেওঁ এপেক্স বেংকৰ দুৰ্নীতিৰ বিষয়ে যেতিয়া মেনেজাৰক কিবা কুৱেশ্যন কৰিছিল, তাৰপিছত এই ঘটনাটো হৈছিল। তেওঁক পাণবজাৰ থানাত বহাই ৰাখিলে, তাৰপিছত তেওঁক এৰেষ্ট কৰিলে। আনকি যোৱাকালি গধূলি তেওঁ জামিনত মুক্তি হ'ব পাৰে আৰু আজি তেওঁ ওলাই আহিব। কিন্তু এই বিষয়ে আইনৰ বিষয়ে বেছি ক'বলৈ নাযাওঁ, যিহেতুকে আইনৰ বিষয়ে ইমান জ্ঞাত নহয়। তো তেওঁক কিয় গ্ৰেপ্তাৰ কৰিলে, এৰেষ্ট কিয় হ'ল, এই বিষয়লৈ বেছি নকওঁ। কিন্তু এটা কথা ক'ম, আমি সকলোৱে জানো এই যিজন সাংবাদিকজনে যিটো চেনেল পৰ্টেলত কাম কৰে, পৰ্টেলটোৰ নাম হ'ল ক্ৰছ কাৰেণ্ট। আৰু ক্ৰছ কাৰেণ্টৰ নিউজ যিবিলাক মানুহে চায় ছ'চিয়েল মিডিয়াত, প্ৰত্যেক মানুহে গম পাব যে ক্ৰছ কাৰেণ্টে সদায় এটা চৰকাৰৰ সমালোচনা কৰি আছে। কেতিয়াবা তেওঁলোকে চৰকাৰৰ সপক্ষে নিউজ কৰা মই এতিয়ালৈকে দেখা নাই। হয়তো চৰকাৰৰ কিবা চেনেলটোৰ লগত কিবা থাকিব পাৰে। আৰু কিয় তেওঁক এৰেষ্ট কৰিছে এই বস্তুটো সকলোৱে গম পায়। আৰু ক্ৰছ কাৰেণ্টত তেওঁ এটা মুখ্য সম্পাদক হয়, তেওঁ এটা ক্ৰছ কাৰেণ্টৰ ছিনিয়ৰ সাংবাদিক হয়। আৰু ক্ৰছ কাৰেণ্টে সদায় চৰকাৰখনক সমালোচনা কৰি আছে, যিকোনো বিষয়তে নহওক। মুখ্যমন্ত্ৰীৰ ডাইৰেক্টলিও টাৰ্গেট কৰে বা চৰকাৰখনকো টাৰ্গেট কৰে। সেইকাৰণে হয়তো তেওঁক যি নকওক এই বিষয়ে বেছি ক'বলৈ নাযাওঁ। কিন্তু ইয়াতে মই দুটা বিষয়ৰ ওপৰত কথা পাতিম। তেওঁক কিয় এৰেষ্ট কৰিলে, জামিন পালে, আইনৰ বিষয়লৈ ক'বলৈ নাযাওঁ। আমি প্ৰত্যেকে জানো তেওঁক কিয় এৰেষ্ট কৰে, আমি সকলোৱে বুজি পাওঁ যিখিনি মানুহে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে। কিন্তু ইয়াত দুটা বস্তু কালি ভাল লাগিছে। প্ৰথম এটা কথা কওঁ যে আমাৰ আগশাৰীৰ যিবিলাক ছেটেলাইট চেনেলৰ যিবিলাক সাংবাদিক, যেনেকৈ প্ৰণয় বৰদলৈ হওক, আপোনাৰ নিউজ লাইভ, প্ৰাগ নিউজৰ যিজন এডিটৰ তেখেত হওক, মৃণাল তালুকদাৰ হওক, তেখেতসকলে যেনেকৈ কালি গুৱাহাটীৰ মেইন চিটিত আন্দোলন কৰিলে সাংবাদিকজনৰ হৈ একগোট হৈ, যিটো হয়তো সকলো কিছুমান নিৰ্দিষ্ট সাংবাদিক দুই এজন ওলাই অহা নাই, কিন্তু প্ৰায়ভাগ যিটো জ্যেষ্ঠ সাংবাদিকবিলাক ওলাই আহিলে যিটো আন্দোলন হ'ল, আৰু সেই আন্দোলনটোৰ ফলত কি হ'ব পাৰে সেইটো কাৰণে এটা প্ৰমাণ কৰি দিলে। আৰু আন্দোলনটোৰ অলপ দৃশ্য আপোনালোকে চাই লওক। হয়, এতিয়া এই সময়ত আচলতে বাধা দিয়াটো অনুচিত, কাৰণ ঘটনাটো হ'ল যে মানুহজনক এতিয়াও কাৰাগাৰত ৰাখিছে, তেওঁক মুক্তি দিব লাগিব আৰু সাংবাদিকসকলক ইতিমধ্যে আগুৱাবলৈ সুযোগ দিব লাগিব। হয়, প্ৰায় 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান যিটো প্ৰেছ ফ্ৰীডম ইণ্ডেক্স, তাত আজিৰ তাৰিখত প্ৰায় 159। খুব এটা নিম্ন স্থান। ভাৰতবৰ্ষ এখন দেশ হিচাপে আজি আমি যি পৰ্যায়ত আছোঁ, সেই পৰ্যায়লৈ মন কৰি দেশৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্স যথেষ্ট নিম্নগামী হৈ অহা দেখা গৈছে। আৰু দিলৱাৰ হুছেইনক এফালে সাংবাদিকক কালি যিটো ঘটনা হ'ল, এই ঘটনা এজন সাংবাদিকক আটক কৰি ডিটেইন কৰা হ'ল। কোনো কাৰণ নোহোৱাকৈ সাংবাদিকে এটা দুৰ্নীতি অভিযোগ প্ৰতিবাদ কৰিছিল, দুৰ্নীতি অভিযোগৰ বিষয়ে প্ৰশ্ন কৰিছিলে, সেই প্ৰশ্নত তেওঁক আটক কৰা হ'ল। আৰু এতিয়া আমাৰ সাংবাদিকসকলে এটা প্ৰটেষ্ট কৰিছে, সামান্য প্ৰটেষ্ট কৰোঁতে তেতিয়া লগতে তাক হাত বাধা দিছে। আৰু সেইটো কালিয়ে কৰিলে, কালি যিখিনি কৰিলে তেওঁক সম্পূৰ্ণ অপৰাধী হিচাপে ব্যৱহাৰ কৰিলে। দিলৱাৰ হুছেইন মজুমদাৰ তেওঁ পেছাত এজন অধিবক্তাও হয়, কিন্তু তেওঁ কালি যিটো দুৰ্ব্যৱহাৰ কৰিলে সি নিঃসন্দেহে দুৰ্ভাগ্যজনক। আমি ভবা নাছিলোঁ যে এনেকুৱাকৈ ইমান হেৰি। 6:30 বজাত মই গৈছিলোঁ পাণবজাৰ থানালৈকে, আৰু ৰাতি তেওঁ এৰেষ্ট হোৱাটো মই গম নাপাইছিলোঁ। মই ডিটেনশ্যন হৈ থকা বুলি ভাবিছিলোঁ। তো কিবা খোৱা বস্তুমান লৈ গৈছিলোঁ, আৰু মোক দেখোন সোমাবও দিছিলে, মোক কোনো বাধাও দিয়া নাছিলে দেই। আৰু পুলিচ এজনে লৈ গৈছিলে, মই লগ পাইছিলোঁ তেওঁক। মোৰ পোনপটীয়া প্ৰশ্ন আছিলে যে তেওঁ চকুলে চাই যে আমি নজনা কিবা ঘটনা হৈছে নেকি, যিটো ঘটনা পিছত বেলেগ ৰূপ ল'ব পাৰে। তো আপোনালোকে দেখা পালে তেওঁলোকৰ আন্দোলনটো দেখা পালে, মই জাষ্ট এটা ক্লিপ দেখাইছোঁ। কিন্তু এই আন্দোলনটোৱে এটা কালি অসমত এটা বহুত ভাল মেছেজ দিছে। এই মেছেজটো কি আপোনালোকে গম পায় নহয়, যে যিমানে ডাঙৰ, যিমানে শক্তিশালী আপোনাৰ চিফ মিনিষ্টাৰ নহওক কিয়, যিমানে ষ্ট্ৰং চৰকাৰ নহওক কিয়, আন্দোলনে গণতান্ত্ৰিকভাৱে কৰা আন্দোলনে যিকোনো প্ৰব্লেম এটা ছল্ভ কৰিব পাৰে। এইটো এটা কালি প্ৰমাণ কৰি দেখাই দিলে। আমাৰ অসমৰ যিবিলাক সংবাদকৰ্মী আছে, সেই সংবাদকৰ্মীসকলে এইটো প্ৰমাণ কৰি দেখুৱাই যায়। আৰু তেওঁলোকক বিশেষ ধন্যবাদ দিব লাগিব যে তেওঁলোকে দিলৱাৰ হুছেইন মজুমদাৰৰ যে মাত মাতিলে, ওলাই আহিলে, আৰু এইটোৱে প্ৰমাণ কৰি দেখুৱালে যে চৰকাৰে বা আমাৰ মুখ্যমন্ত্ৰীজনে যি ইচ্ছা তাকে কৰিব বৰ্তমান সময়তো নোৱাৰে। আৰু অসমত এতিয়াও মাত মতা মানুহ আছে, তাক এৰেষ্ট যিকোনো কাৰণ নকৰক কিয়, এইটোত মই আইনৰ বিষয়ে একো ক'বলৈ নাযাওঁ। কিন্তু যদি আইনটো যদি ইমান যদি ষ্ট্ৰঙে আছিল, তেওঁৰ কেছটোতে জামিন কিয় পালে, তাতে এটা বহুত কুৱেশ্যন থাকি যায়। যি নহওক, মই দুটামান কথা ইয়াত ক'বলৈ বিচাৰিছোঁ এই আন্দোলনটোৰ লগত জড়িত। এতিয়া আমি দেখাব আমাৰ অসমত বহুত সমস্যা আছে, কিন্তু এই সমস্যাবিলাকক লৈ যিবিলাক আমাৰ পৰ্টেল চেনেল আছে বা যিবিলাক আমাৰ মেইন ছেটেলাইট চেনেল আছে, ছেটেলাইট চেনেলবিলাক কি হয়, আপোনাৰ নিউজবিলাক চাব, কিছুমান আছে চৰকাৰী পক্ষত আৰু কিছুমান আছে চৰকাৰৰ বিপক্ষে। দুই এটা একদম ডাইৰেক্ট কিছুমান চৰকাৰৰ হৈয়ে আপোনাক গুণ গাই থাকিব, আৰু কিছুমান আছে চৰকাৰৰ বিপক্ষে কথা কৈ থাকে। কিন্তু যিটো সঁচা নিউজ, যিটো চৰকাৰে ভাল কাম কৰে, সেই নিউজটো দেখাব লাগে।
আৰু যিটো চৰকাৰে বেয়া কাম কৰিছে, যদি ক'ৰবাত দুৰ্নীতি কৰিছে, ক'ৰবাত বেয়া কাম কৰিছে, সেইটো সাহসেৰে দেখাব পৰা শক্তি এটা নিউজ চেনেলৰ বা এজন সাংবাদিকত থাকিব লাগে। আৰু কালিৰ কথাটো প্ৰমাণ কৰি দিলে, যদি এনেকুৱা ধৰণৰ নিউজ কৰে বা এনেকুৱা ধৰণৰ একগোট হৈ কাম কৰে, কোনো চৰকাৰে বেয়া কাম কৰিব নোৱাৰে। এইটো এটা বহুত ডাঙৰ কালি চৰকাৰলৈ এইটো এটা মেছেজ গৈছে, এই আন্দোলনটো এটা মেছেজ গৈছে। সেনেকুৱা যদি আমাৰ অসমৰ সমস্যাবিলাকৰ কাৰণে যদি আমাৰ সংগঠনবিলাকে মাত মাতে একগোট হৈ পেলাই, তেতিয়াহ'লে আমাৰ বহুত সমস্যা সমাধান হৈ যাব। এনেই এই টিভিৰ আগত দুই এটা বাইক দি থাকিলেও চৰকাৰে এইবিলাক গুৰুত্ব নিদিয়ে। কাৰণ আজিকালি আমি এইবিলাক দেখা পোৱা ৰিচেণ্টলি 4-5 বছৰৰ পৰা এইবিলাক কোনো আমি দেখা পোৱা নাই যে চৰকাৰৰ হৈ মানে বেয়া কাম এটা হৈ মাত মাতিছে। ফাৰ্ষ্ট টাইম এটা দেখা পালোঁ আন্দোলন যিটোৱে কালি অসমত বহুত ডাঙৰ এটা কামত দিছে। যি নহয় এইটো ভাল কাম কৰিছে, এনেকুৱা যে সদায় সাংবাদিকবিলাকে কৰি যায়। কাৰণ সাংবাদিকবিলাকৰ ওপৰত মানুহৰ যে বিশ্বাস নোহোৱা হৈ গৈছে। আপুনি কমেণ্টবিলাক চালে গম পায় বা মানুহৰ মুখত কথা শুনিলে গম পায় যে তেওঁলোকৰ টক শ্ব'বিলাকৰ ওপৰত বা কথাবিলাকৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হৈ যায়। মানুহৰ বিশ্বাস আহিবৰ কাৰণে তেওঁলোকে আকৌ আগৰ দৰে ভাল কাম কৰে, সমাজৰ হৈ কাম কৰে, জনসাধাৰণৰ হৈ কাম কৰে, যিটো সঁচা বাতৰি সেইটোও পৰিৱেশ কৰে, তেতিয়া চাব চৰকাৰে যি ইচ্ছা তাকে কৰিব নোৱাৰে। এতিয়া এটা মোৰ চৰকাৰলৈ কুৱেশ্যন আছে, পোনপটীয়া এটা কুৱেশ্যন আছে চৰকাৰলৈ। চাওক, যদি এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাই, তেখেতে কুৱেশ্যন এটা কৰিছে, সাংবাদিকজনৰ কুৱেশ্যন কৰাৰ অধিকাৰ আছে। আমি দুৰ্নীতি হৈছে না হোৱা নাই নাজানো, আৰু তেওঁ কোনটো চ'ৰ পৰা কুৱেশ্যন কৰিছে সেইটো আমি গম নাপাওঁ। যিখিনি নিউজত শুনিছোঁ সেইটো দেখিছোঁ। কাৰণ এইটো এটা চৰকাৰৰ ফাৰ্ষ্ট টাইম মই দেখিছোঁ 4 বছৰ কাৰ্যকাল শেষ হোৱাৰ পিছত কালি মই ছ'চিয়েল মিডিয়া চাই এটা বেয়া মেছেজ মানুহৰ মাজলৈ গৈছে। কাৰণ আজি প্ৰত্যেকটো মানুহে আজিকালি আপোনাৰ মোবাইলৰ লগত বিজি থাকে, মানুহে আজিকালি টিভি নাচায়। তো মানুহে মোবাইলটোত এনি টাইম কিবা এটা ফেচবুকটো খোলাৰ লগে লগে প্ৰত্যেকটো নিউজ মানুহৰ হাতত আহে। তো চৰকাৰৰ এইটো দায়িত্ব আছে, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা দায়িত্ব আছে যে ইটোৰ ওপৰত এটা ভাল তদন্ত এটা হ'ব লাগে। যদি সঁচাকৈ কোনো কেলেংকাৰী হোৱা নাই, তেওঁলোকে তথ্য সহকাৰে ৰাইজৰ আগত উদুঙাই দিব লাগে যে ইয়াত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই। আৰু যদি সাংবাদিকজনৰ ওপৰতো মোৰ এটা ৰিকুৱেষ্ট আছে, যদি কিবা এনেকুৱা ধৰণৰ আপোনাৰ হাতত তথ্য আছে, এনেই আপুনি এটা নিউজ কৰাতকৈ একদম তথ্য সহকাৰে আপুনি দেখুৱাই দিয়ক। আইনৰ ব্যৱস্থা লওক। আৰু কালি আপোনাক আইনক বিশ্বাস ৰাখক, আইনৰ ব্যৱস্থা লওক, তো নিশ্চয় কেলেংকাৰীটো ওলাই আহিব। আৰু চৰকাৰেও এইটো এটা প্ৰমাণ কৰিব লাগে যে ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। যদি এইটো কোনো ধৰণৰ এটা প্ৰমাণ কৰিব নোৱাৰে, তেওঁলোকে তথ্য সহকাৰে দেখুৱাব নোৱাৰে যে এটা মানুহৰ মাজত এটা ভুল মেছেজ দিব যে ইয়াত কিবা না কিবা এটা ঘটনা হৈ আছে। লাষ্টত মই আকৌ এটা কথা ক'ম সাংবাদিকসকলক, আপোনালোক ধন্যবাদ। কালি ইমান ধুনীয়া এটা আপোনালোকে কাম কৰিলে, আপোনালোকৰ ফলত এজন সাংবাদিক জামিনত মুক্তি লাভ কৰি ওলাই আহিলে। তো আপোনালোকে আগলৈ যদি এনেকুৱা একগোট হৈ কাম কৰে, তেতিয়া অসমত বহুত ধৰণৰ ভাল কাম হ'ব। আৰু চৰকাৰ এখনে, যিকোনো চৰকাৰ হওক, কংগ্ৰেছ হওক, বিজেপিয়ে হওক, কালি যদি কংগ্ৰেছেও সেই কামটো কৰিব। আগত হিতেশ শইকীয়াও সেই কামটো কৰিছিল, বহুত সাংবাদিকক টাটাৰ গোচৰত জেলত ভৰাইছিল। প্ৰফুল্ল মহন্তৰ দিনতো এনেকুৱা কাম কৰিছিল, তৰুণ গগৈৰ দিনতো অখিল গগৈ কিমানবাৰ জেলত গৈছে। তো যিকোনো চৰকাৰে নহওক কিয় এনেকুৱা ধৰণৰ সিহঁতে কাম কৰে। তো আপোনালোকে যদি একগোট হৈ থাকিব পাৰে, এনেকুৱা ধৰণৰ যদি নিউজ কৰিব পাৰে, তেতিয়াহ'লে এজন যিমান শক্তিশালী চিফ মিনিষ্টাৰ নহওক কিয় তেওঁ ইমান সাহস কৰিব নোৱাৰে। ধন্যবাদ, থেংক ইউ। চৰকাৰৰো এটা দৰকাৰ আছে যে ইয়াৰ তথ্যটো দিয়া। থেংক ইউ।